নো সিটিজেন বাংলাদেশ বাট লিভিং অফ ইন্ডিয়া, আই এম সিটিজেন অফ ইন্ডিয়া। গতিকে আমি ভাৰতবৰ্ষৰ নাগৰিক হয়। গতিকে এই ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ নামত কেৱল আমাৰ মুছলমানক টাৰ্গেট কৰি হেৰেছমেণ্ট কৰি আছে আৰু উচ্ছেদ কৰিছে। সেইদিনা আহি ক'লে 24 তাৰিখত যে আমাৰ চৰকাৰ আহিলে আমাৰ যে ছত্ৰ মাটি আছে সেইবিলাক উচ্ছেদ কৰিম, তাৰপিছত ৰিজাৰ্ভত যিখিনি মানুহ আছে উচ্ছেদ কৰিম, অচিনাকি মানুহ যিমান আছে উচ্ছেদ কৰিম। মোক ক'বলগীয়া নাই উচ্ছেদ বিষয়। কিন্তু এটা কথাই কি, এই যে বাংলাদেশীৰ নামত যদি উচ্ছেদ কৰে, বাংলাদেশীৰ নামত যদি হেৰাছমেণ্ট কৰে, কিন্তু আমি কিন্তু সহ্য নকৰিম। আমাৰ ক্লিয়াৰ কথা। এই বিজেপি চৰকাৰ আপোনালোকে দেখা পাই আছে, মই ক'বলগীয়া বহুত নাই, কাৰণ আপোনালোকে সকলোখিনি জানে যে বিজেপি চৰকাৰ কেৱল মাইনৰিটি টাৰ্গেট, খালি মাইনৰিটিৰ ওপৰত কেৱল মুছলমানকো টাৰ্গেট কৰি আছে। এই বিজেপি চৰকাৰ কোনে আনিছে? একমাত্ৰ UDF-এ আনিছে। যদি UDF নাথাকিলেহেঁতেন অসমত নাহিলেহেঁতেন মোৰ জনা মতে। কাৰণ যেতিয়ালৈকে UDF আহিলে, অহাৰ পিছত বিজেপি আহি এই কোনে বোলে যোৱা টাইমত ক'লে সাম্প্ৰদায়িক কথা ক'লে যে লুংগিৱালা, দাড়িৱালা, টুপিৱালা চৰকাৰ হ'ব। এই হিন্দু মুছলমানৰ মাজত বিভাজন কৰা একমাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে। গতিকে আমি যিটো সঁচা কথা সেইটো কৈ যাম, আমি বেয়া কথা কৈছো আমাক প্ৰমাণ কৰি দিয়ক। আমি সদায় কৈছিলো ধুবুৰীত যে বদৰুদ্দিন আজমল বিজেপিৰ বি টিম হয়। লাহে 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 প্ৰমাণ হৈ গৈছিলে যে বিজেপিৰ বি টিম হোৱাৰ পিছত আমি ধুবুৰীৰ পৰা বিদায় দিছোঁ। গতিকে আমাক ক'বলগীয়া নাই, আমি বিদায় দিছোঁ, আমাৰ সক্ষম হৈছোঁ। গতিকে আল্লাহ হাজাৰ হাজাৰ চক্ৰীয়া যে বিদায় দিব পাৰিছোঁ। গতিকে UDF এতিয়া মুঠা উঠাই দিছোঁ। এতিয়া দাইলবিলাকত নাই, এতিয়াতো আৰু তেখেতৰ ভেলুলেছ, তেখেতৰ কোনো নাই। এতিয়া আশাবাদী আছে ন, হাৰিং কৰি আনি আছে কৰি আমি আকৌ বিভাজন কৰি হিন্দু মুছলমান কৰি বিজেপি চৰকাৰ আকৌ আনিব লাগে। সেইটো এটা মানে কৈ আছে যে এই বিজেপি চৰকাৰ যদি থাকে আমি মাৰ সদায় খাব লাগিব, সদায় আমাৰ এনকাউণ্টাৰ হ'ব লাগিব, সদায় আমাৰ বুকু পাতি দিব লাগিব, সদায় আমাৰ উচ্ছেদ হ'বই লাগিব, সদায় আমাক আক্ৰমণ কৰি থাকিব, সদায় আমাক জেলত ভৰাই থাকিব। এইটোৰ পৰা আমি ৰক্ষা বেদনা কৰিবলৈ হ'লে বদৰুদ্দিন আজমলক বিদায় দিব লাগিব, UDF বিদায় দিব লাগিব। যদি আমি UDF বিদায় দিব নোৱাৰো তেতিয়াহ'লে আমাৰ মাৰ খাব লাগিব। ক্লিয়াৰ কথা। কাৰণ বি টিম প্ৰমাণ হৈ গৈছে, মই আগতে কৈছিলোঁ। গতিকে এইটো কথাই কৈছোঁ যে মীনাক্ষী ৰহমান হওক বা জাকিৰ হওক, জাকিৰটো চৰি, এইটো কৈ লাভ নাই, প্ৰমাণ কৰি দিছে আমি দিছোঁ নে নাই? জাকিৰটো চৰি। কিন্তু এটা কথাই কি, সঁচা কথা ক'ব লাগিব ন। জাকিৰ হোসেন এতিয়া মই নাজানো, জাকিৰ হোসেন ৰাইজৰ স্কিম মাৰি খাইছে, ৰাইজৰ কাম ইমানখিনি কৰা নাই। যিখিনি কৰিছে থুলমূল কৰিছে, বাকীখিনি এতিয়া আটাৰ খিলে স্থাপন কৰিলে চুকুলিৰ কাৰণে। কিন্তু জাকিৰ হোসেনতকৈ বৰ চৰ হৈছে মীনাক্ষী। কাৰণ মীনাক্ষী জাকিৰ হোসেন CM বেজলেন যোৱা নাই, কিন্তু মীনাক্ষীৰ ঘৰত CM বেজলেনে যায় লাখে লাখে টকা উদ্ধাৰ কৰিছে। এই টকাটো কাৰ? এটা সামান্য চাকৰি কৰি লাখে লাখে টকা, ঠায়ে ঠায়ে মাটি, ঠায়ে ঠায়ে অট্টালিকা, ঠায়ে ঠায়ে গাড়ী কিমান হৈছে। তেওঁ কৈছে মই 50 বাৰ হেৰিলেও মোৰ কোনো পইচাৰ অভাৱ নাই। তুমি যদি ইমান কাম ইমান ভাল পোৱা, ইমান মৰম, আমি অল দ্য বেষ্ট, আমি ভাল পাম, মানুহক সহায় কৰক, ক'বলগীয়া নাই। ইলেকশ্যন খেলিবই নালাগে, টকা আছে মানুহক সহায় কৰক, এনেই ভাল পাব, মৰম এনেই পাব, হয় নে নহয়? টকা আছে আপোনাৰ দিয়ক, ইলেকশ্যন খেলিব নালাগে। আমি নতুন প্ৰজন্ম খেলিব লাগে। আমাৰ যদি পইচা আছে, এই পইচাটো কেনেকৈ আহিছে? এই সাধাৰণ কামত কৰি কৰি আহিছে। লাষ্টত মোৰ ভাষণ দিয়াৰ পিছত আপুনি যিমান প্ৰশ্ন কৰা আছে মই হ'ব, ভাষণটো আগত শেষ কৰিবলৈ দিওঁ। এইটো কথাই যে আমাৰ এইটো কথা চিন্তা কৰিব লাগিব যে মীনাক্ষী ৰহমান তেওঁ এজন হিন্দু মানুহ আছিলে, তেওঁ আহিছে আমাৰ ইছলাম ধৰ্ম আমি ভাল পাওঁ। কিন্তু তেওঁ আহিছে কাৰ ঘৰত? যাৰ ঘৰত কৰাপশ্যন, যাৰ ঘৰত টকা আছে লাখে লাখে, তাৰ ঘৰত ধৰ্ম ত্যাগ কৰি মানে লোভতে আহিছে। তেওঁৰ মা যে মাতৃভূমি যে জন্ম দিছে, তেখেতক লাত মাৰি তেখেতক ওলাই তেওঁ আমাৰ জন্মত আহিছে ক'বলগীয়া নাই। কিন্তু আহিছে এজন কৰাপশ্যনৰ ওপৰত আহি এতিয়া যদি তেখেতে বিধায়ক যদি হয়, তেখেতে আকৌ যে আমাক পেলাই থৈ সমষ্টিৰ মানুহক যে প্ৰতাৰণা কৰিব ন, সেইটো তাত কি মানে আছে? নিশ্চয় প্ৰতাৰণা কৰিব পাৰে, নিশ্চয়। এইটো আমাৰ এইটো সন্দেহ আছে আমাৰ। কাৰণ তেখেতে মা মাতৃক যদি পেলাই দিব পাৰে, আমাক কি? আমাৰ চামথিং মেটাৰ, আমাক পেলাব পাৰে। গতিকে এইটো কথা আমাৰ চিন্তা কৰিব লাগিব। ক'বলগীয়া বেছি নাই, আমি নকওঁ বেছি দীঘলীয়া কৈ যে এইটো কথা আমাৰ সাৱধান হ'ব লাগিব। যদি মীনাক্ষী ইয়াতে জিকে কিন্তু আমাকো বিহত কৰিব, আমি একদম খালতে পৰি যাম। গতিকে খাল কাটি আমি কোমল যাতে আনিব নালাগে। আৰু